ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ এইসকল চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি কৰা হৈছে। তাৰ আগতে আমি আন এক বিশেষ খবৰ দিবলৈ ওলাইছোঁ। তাৰপিছতহে আমি কোনসকল কৰ্মচাৰীৰ গ্ৰেড পে বৃদ্ধি হৈছে সেয়া জনাম। সেয়া হ'ল, এয়া চাব, 16,073 শিক্ষকক মৰ্যাদা প্ৰদানৰ দাবী। আৰু 9 জুলাইত প্ৰাধিকৃত মধ্য ইংৰাজী নিম্ন প্ৰাথমিক শিক্ষক সংস্থাৰ দিছপুৰ চলোৱা কাৰ্যসূচী, আৰু যাৰ ফলত তেখেতসকলে দিছপুৰত যাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব, কিয়নো এই শিক্ষকসকলক, টিউটৰ শিক্ষকসকলক তেখেতসকলক নিয়মীয়া কৰাৰ কাৰণে দাবী জনাইছে। এয়া গ'ল 1 নম্বৰ খবৰ। এতিয়া আমি 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ যে 1 শ্ৰেণীৰ কৰ্মচাৰীসকলৰ গ্ৰেডটো বৃদ্ধি কৰা হৈছে। আৰু সেয়া হ'ল, এয়া আপোনালোকে স্ক্ৰীণত চাব যে অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত, আৰু এই সিদ্ধান্ত মৰ্মে এতিয়াৰ পৰা যিবোৰ প্ৰাথমিক বিদ্যালয়ত 150জনতকৈ বেছি ষ্টুডেণ্ট থাকিব, সেইসকল বিদ্যালয়ত আপোনাৰ ছিনিয়ৰ ভিত্তিত প্ৰধান শিক্ষকৰ পদ ক্ৰিয়েট কৰা হৈছে। আৰু সেই প্ৰধান শিক্ষকে এতিয়াৰ পৰা 7,600 টকা গ্ৰেড পে লাভ কৰিব।